নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চলৰ কহালি গাঁৱৰ এক সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা চন্দ্ৰ শইকীয়া বৰ্তমান অসমৰ এজন প্ৰতিষ্ঠিত সাংস্কৃতিক কৰ্মী। শৈশৱৰে পৰা ভাওনা, দিহানাম, বিহুকে আদি কৰি অসমীয়া সংস্কৃতিৰ লগত জড়িত হৈ আহিছে আৰু বৰ্তমানেও জড়িত হৈ আছে। তেওঁ একাধিক্ৰমে বায়ন, বিহুৱা, ঢুলীয়া, নামতি, পাঠেক ইয়াৰ উপৰিও অসমৰ বিভিন্ন ঠাইত বিহুৰ বিচাৰক, দিহানামৰ বিচাৰক কৰাৰ উপৰিও আৰু বিভিন্ন ঠাইত বিহুৰ প্ৰশিক্ষণো দিয়া দেখিবলৈ পোৱা যায়। সংস্কৃতিৰ সমানে সমানে তেওঁ এজন চৰকাৰী চাকৰিয়ালো। নগাঁও বন সংমণ্ডলত তেওঁ বৰ্তমান কৰ্মৰত। কৰ্মজীৱনৰ লগতে তেওঁ সংস্কৃতিৰ দিশতো সমানে আগুৱাই লৈ গৈছে। তেওঁ সাংস্কৃতিক জীৱনত বহুকেইটা বঁটা আজুৰিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত নগাঁৱৰ অসম বিখ্যাত বৰদৈচিলা বিহু প্ৰতিযোগিতাত একেৰাহে ৩ বছৰ শ্ৰেষ্ঠ বিহুৱা পোৱাৰ উপৰিও উজনি নামনিৰ বহু ঠাইতো দিহানাম আৰু বিহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বহু বঁটা বুটলিবলৈ সক্ষম প্ৰাৰ্থনা। হে ভগৱন্ত গুৰু ত্ৰজু পদে মন জিকালত স্থিতি কল ভয় তোমাৰ কৃপাতে সকল সাধন শ্ৰম এৰাই সুখী হৈব শুনি হে প্ৰভু নৰ হৰি তোমাৰ চৰণ দুই প্ৰেম ভাৱে স্মৰণ দুৰ্লভ যথা কথন চিত পাশে ৰূপে অহৰ্নিশে প্ৰভু মোৰ সুমৰণ হৌক হে প্ৰাণ বন্ধু কৃষ্ণ কৃপাৰ সাগৰ হৰি কৃপা দৃষ্টি চাহি মুখ সহস্ৰ বাসনা ৰূপে শৰণ দিয়ক নাথ মোৰ অহংকাৰ